আপুনিও লাভ কৰিব পাৰে আল্ট্ৰা বাছ অথবা আন বিলাসী বাহন। নলবাৰীৰ শ্ৰী শ্ৰী শিৱ গণেশ শান্তিধামৰ বিশাল আয়োজন। নলবাৰীৰ গণেশ মন্দিৰ চকৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী শিৱ গণেশ শান্তিধামৰ নিৰ্মাণ আৰু উন্নয়নৰ বাবে মন্দিৰ পৰিচালনা সমিতিয়ে আয়োজন কৰিছে উপহাৰ কুপনৰ খেল। খেলৰ লাভাংশৰ সমস্ত ধন খৰচ কৰিব মন্দিৰ নিৰ্মাণৰ বাবে। শনিবাৰে উক্ত খেলখনৰ কুপনৰ বিক্ৰী আনুষ্ঠানিকভাৱে আৰম্ভ কৰে বিজেপিৰ উত্তৰ পূব নলবাৰী মণ্ডলৰ সভাপতি নন্দলাল চৰকাৰে। শ্ৰী শ্ৰী শিৱ গণেশ শান্তিধাম পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক বীৰেন ৰাজবংশীয়ে আঁতৰা আৰু সভাপতি নয়ন গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত অঞ্চলটোৰ বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখনীয় যে 2খনকৈ আল্ট্ৰা বাছকে ধৰি মুঠ 15খনকৈ বিলাসী বাহন পুৰস্কাৰ হিচাপে থকা খেলখন আগন্তুক 16 অক্টোবৰ অনুষ্ঠিত হ'ব। এই শ্ৰী শ্ৰী শিৱ গণেশ শান্তিধামৰ আমাৰ নিৰ্মাণৰ সহায়তে এইবেলি আমাৰ দুৰ্গা পূজাৰ লগত সংগতি ৰাখি এই উপহাৰ খেলখন আমি আৰম্ভ কৰিবলৈ লৈছোঁ। আমাৰ এই উপহাৰ খেলখনত আমাৰ 15টা পুৰস্কাৰ থাকিব, তাৰে 2খন আমাৰ বাছ থাকিব আৰু বাকী 4 চকীয়া আমাৰ 13খন থাকিব। গতিকে এই খেলখন যাতে আমাৰ নামনি অসমৰ ভিতৰত আমাৰ এই নলবাৰী জিলাৰ যাতে এটা ভাল নাম পায় আমি এটা কামনা কৰিছোঁ। আমি শুনিবলৈ পাইছোঁ যে আমাৰ অসমত এই বিভিন্ন ধৰণৰ ইয়াত তাৰমানে ব্যতিক্ৰমী ব্যৱস্থা হৈ গৈছে, যাতে সেই ব্যৱস্থাটো নহয়। আমাৰ এই গণেশ মন্দিৰৰ যিখন খেলা আৰম্ভ সেই খেলাখন যাতে আমি সুচাৰুৰূপে পৰিচালনা কৰিব পাৰি, এটা নলবাৰী জিলাত আমি এটা আদৰ্শ দিব পাৰোঁ, সেই আমি কামনা কৰিছোঁ। আশা ৰাখিছোঁ আমাৰ সকলো ভাগ্যৱান ৰাইজ বা ধৰ্মৱান ৰাইজে এই খেলখনত সহযোগ কৰি পৰিচালনাত আমাৰ সমিতিক সহায় কৰিব। খেলখন আমাৰ 16 অক্টোবৰ লক্ষী পূজাৰ দিনা আৰম্ভ হ'ব। আমাৰ সেইদিনা শেষ হ'ব। সেইদিনা ধন্যবাদ জনাইছোঁ, কিয়নো আজিৰ এই শুভ মুহূৰ্তত শিৱ গণেশ শান্তিধাম অৰ্থাৎ গণেশ মন্দিৰ চকত যিখন নৰ্থ ইষ্টৰ ভিতৰত বিখ্যাত খেলা হ'বলৈ যাই আছে, অৰ্থাৎ ইতিমধ্যে আমাৰ উদ্বোধনী হৈ গ'ল। আমি আশা ৰাখিছোঁ যাতে এই বিভিন্ন ধৰণৰ যিবিলাক উপহাৰ আছে, যেনে আল্ট্ৰা বাছ আছে, 4 চকীয়া বাহন আছে, ট্ৰেক্টৰ আছে আৰু বহুত কেইখন আছে উপহাৰ। সেইকাৰণে মই কৈছোঁ যে নৰ্থ ইষ্টৰ ভিতৰত এই খেলাখন বিখ্যাত খেলা হ'বলৈ গৈ আছে আৰু এই খেলাখনত কোনো হিন্দৰী নহয়, আমাৰ বিশ্বাস আছে। আমি ইয়াতে খেলাখন পাতিম, বিপুল ৰাইজৰ মাজত দিনৰ ভাগতে পাতিম আৰু আমি আশা ৰাখিম এই অঞ্চলৰ আজি আমি বহুত দিনীয়া এটা আশা আছিল যে আমি এখন লটাৰী পাতিম আৰু এই লটাৰীৰ দ্বাৰাই বহুত গৰীব মানুহে উপকৃত হ'ব। এতিয়া 100 টকাত এখন আল্ট্ৰা বাছ পাব বা 4 চকীয়া বাহন পাব, এইটো এটা ডাঙৰ সৌভাগ্যৰ কথা। লগতে মন্দিৰৰ উপকাৰ হ'ব, লগতে ইয়াত জড়িত সকলো কৰ্মচাৰীৰ বেনিফিট হ'ব, অৰ্থাৎ তেওঁলোকে চলাৰ এটা পথ পাব। গতিকে এইধৰণৰ এটা মহান অনুষ্ঠান কৰাৰ কাৰণে আজি বহুদিনৰ পিছত আমাৰ বীৰেন ৰাজবংশী সভাপতিৰ উদ্যোগত, নয়ন গোস্বামীৰ উদ্যোগতে আমি গোটেই এক্সিকিউটিভৰ সিদ্ধান্ত মৰ্মে এই খেলাখন নিশ্চয় কৰিবলৈ আমি সিদ্ধান্ত লৈছোঁ আৰু আশা ৰাখিছোঁ এই খেলাখন বিপুলভাৱে বিভিন্ন অঞ্চলৰ পৰা শিৱ গণেশ শান্তিধামত এখন লটাৰী হ'ব লাগে। গতিকে আমি এই লটাৰীখন ইতিমধ্যে মহাপ্ৰভু গণেশে আমাক দি দিলে, মাত্ৰ দুৰ্গা পূজাৰ পিছতেই আমি এই খেলখন অনুষ্ঠিত কৰিম আৰু বিভিন্নজন ভাগ্যৱান ইয়াত উপকৃত হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু এই খেলখন আপোনালোকৰ মাধ্যমত গোটেই নৰ্থ ইষ্ট নহয় ভাৰতবৰ্ষত বিয়পি যাওক আৰু আটাইয়ে মহাপ্ৰভু শিৱ গণেশ শান্তিধামৰ নামত এটা টিকেট ক্ৰয় কৰক 100 টকাত আৰু সময় ৰাইজ তথা ইয়াৰ কৰ্মকৰ্তাসকল মন্দিৰ পৰিচালনা সমিতি আটাইয়ে উপকৃত হ'ব বুলি আমি আশা ৰাখি নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।